নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা বেয়া খবৰ। নামনি অসমত বানৰ বিভীষিকা। নলবাৰী গোৱালপাৰাৰ পৰা আহিছে এটা দুখৰ খবৰ। নামনি অসমত বানৰ প্ৰলয়কাৰী ৰূপ। কেৱল ইয়াই নহয়, কেইবাখন জিলাত ভয়ংকৰভাৱে বানৰ কবলত পৰিছে। বিশেষকৈ বিপদসীমাৰ ওপৰেৰে গৈছে কেইবাখনো নদী। ধুবুৰী আৰু গোৱালপাৰাত ৰেড জোন জাৰি কৰা হৈছে। বিপদসীমাৰ 100 মিলিমিটাৰ ওপৰেৰে বৈছে শনকোষ নদী। ধুবুৰী ব্ৰহ্মপুত্ৰ মানা বেকি ৰেড জোন জাৰি কৰা হৈছে। শিলচৰ বৰাক কামপুৰৰ লগতে কপিলী গোলাঘাটৰ ধনশিৰি তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ লগতে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পৰা আৰম্ভ কৰি বিপদসীমাৰ ওপৰেৰে অসমৰ 20খনকৈ নদী। চম্পাৱতী নৈৰ বাবে বুঢ়াইছে গোৱালপাৰাৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যজুৰি বানত আক্ৰান্ত 1.5 লাখতকৈ অধিক লোক। নলবাৰীৰ 5খনকৈ গাঁও পানীৰ তলত। বানত উঠি গৈছে পথ আৰু দলং। মেঘালয়ৰ পানীয়ে বুঢ়াইছে গোৱালপাৰাৰ 8খনকৈ অঞ্চল। গৃহহাৰা হৈছে শ লোকে। দৰং চিপাঝাৰত ডিমিলা আৰু কালপানীৰ সংসাৰী ৰূপ। ইফালে ৰাজ্যত আজিও ৰেড এলাৰ্ট জাৰি কৰা হৈছে। চিৰাং কোকৰাঝাৰ ধুবুৰী বঙাইগাঁৱৰ লগতে গোৱালপাৰা বৰপেটা বাক্সাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। বজালী নলবাৰী তামুলপুৰ কৰিমগঞ্জ হাইলাকান্দিৰ লগতে কাছাৰ ডিমা হাছাও গোলাঘাটত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। হয় বন্ধু বান্ধৱীসকল, ভয়ংকৰভাৱে বতৰ লৈছে কাৰ ৰূপ। অসমৰ বাবে খুবেই এটা বেয়া খবৰ। কেইবাখন জিলালৈ জাৰি কৰা হৈছে এলাৰ্ট। 20খন জিলা ভয়ংকৰ বিপদত পৰিব পাৰে আৰু বানৰ তলত কেইবাখনো জিলা বুৰ গৈছে। আপোনাৰ অঞ্চলৰ অৱস্থাটো কেনেকুৱা নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। আপোনাৰ অঞ্চল যদি পানীৰ তলত গৈছে তেনে ক্ষেত্ৰত নিশ্চয় জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পতন হ'ব পাৰে NDA চৰকাৰ। কংগ্ৰেছৰ সম্পৰ্ক স্থাপন কেইবাজনৰ নেতাৰ। কংগ্ৰেছৰ সম্পৰ্ক স্থাপন কৰিছে NDAৰ নেতাৰ সৈতে। যিকোনো সময়তে সহযোগী দলে সলনি কৰিব পাৰে শিবিৰ। চৰকাৰত থকা কেইবাজনো নেতাই সম্পৰ্ক স্থাপন কৰিছে কংগ্ৰেছৰ সৈতে। সামান্য অশান্তিয়ে পতন ঘটাব পাৰে মোদী চৰকাৰৰ। বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বাবেই ভাঙিব পাৰে NDA চৰকাৰ। চৰকাৰৰ স্থায়িত্ব বৰ্তাই ৰাখিবলৈ সংগ্ৰাম কৰিব লাগিব নৰেন্দ্ৰ মোদীয়ে। ৰাহুল গান্ধীৰ দাবীক লৈ বিজেপিৰ ভিতৰ ৰাজ্যকৰণীৰ সৃষ্টি হৈছে। ব্ৰিটিছ সংবাদপত্ৰত ৰাহুল গান্ধীৰ বিস্ফোৰক সাক্ষাৎকাৰ। হয়, ঠিকেই শুনিছে, ব্ৰিটিছ সংবাদপত্ৰত ৰাহুল গান্ধীৰ বিস্ফোৰক সাক্ষাৎকাৰ। ফাইনেন্সিয়েল টাইমত প্ৰকাশ পাইছে এই সাক্ষাৎকাৰ। বিজেপিৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ বাবে সমস্যাত পৰিব পাৰে। বিজেপিৰ নীতিক লৈ অসন্তুষ্ট সহযোগী দল। কংগ্ৰেছৰ সম্পৰ্ক স্থাপন NDAৰ নেতাৰ। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। সমষ্টিৰ পিছত এইবাৰ গাঁও পঞ্চায়ত ব্লকৰ সীমা পুনৰ নিৰ্ধাৰণ হ'ব। পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ব্লক আৰু গাঁও পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হ'ব। পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ হৈছে। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে নিৰ্ধাৰণ হ'ব সীমা আৰু পুনৰ নিৰ্ধাৰণ। বিধানসভা সমষ্টিৰ পিছত গাঁও পঞ্চায়ত আৰু ব্লকসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হ'ব। সৰ্বাধিক 17টা গাঁও পঞ্চায়ত লগ লাগি এটা ব্লক হ'ব। 30 আগষ্টৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। গাঁও পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ পিছতেই ব্লকৰ সীমা নিৰ্ধাৰণ কৰা হ'ব। 15 ছেপ্টেম্বৰৰ ভিতৰত ব্লকৰ সীমা পুনৰ নিৰ্ধাৰণ সম্পন্ন কৰা হ'ব। নৱেম্বৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। ৰাজ্য চৰকাৰৰ কেবিনেটত গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পাহাৰত বসবাস কৰা হাজাৰ হাজাৰ লোক লৈ জাননী জাৰি কৰিছে। ভূমিস্খলন হোৱা অঞ্চলবাসীৰ বাবে এটা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। হয়, ভূমিস্খলন হোৱা অঞ্চলবাসীৰ বাবে মুকলি কৰিছে হেল্পলাইন নম্বৰ। এইকেইটা নম্বৰ এতিয়া আপুনি নোট কৰি ৰাখক। গুৱাহাটীৰ পাহাৰত বাস কৰা লোকসকললৈ জৰুৰী খবৰ। মুগুলধাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ আশংকা কৰা হৈছে। আশংকা থকা অঞ্চলসমূহ চিনাক্ত আৰু এই অঞ্চলসমূহৰ লোকসকলক সাৱধান থকাৰ আহ্বান জনাইছে। যিকোনো মুহূৰ্তত ভয়ংকৰ অঘটনৰ আশংকা দেখা গৈছে। বিপদত পৰিলেই আপুনি ফোন কৰিব, লগতে হোৱাটছআপ কৰিব পাৰিব।
প্ৰশাসনে মুকলি কৰিছে দুটাকৈ ফোন নম্বৰ। কামৰূপ জিলাৰ নিয়ন্ত্ৰণ কক্ষৰ নম্বৰটো হৈছে 1077 আৰু হোৱাটছআপ নম্বৰটো হৈছে 9365429314 নম্বৰ। কেৱল ইয়াই নহয়, কেইবাটাও জিলা সম্পূৰ্ণকৈ ঘোষণা কৰিছে। গড়চুক, হিংৰাবাৰী, খাৰগুৰিৰ লগতে নুনমাটিৰ লগতে কেইবাখনো সম্পূৰ্ণকৈ প্ৰকাশ কৰিছে। আপোনাৰ লিষ্টত নামটো আছেনে নাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। লিচু বাগান, হালবাৰী, নৱগ্ৰহ, চুনচালিৰ লগতে খানাপাৰা, কামাখ্যা, ফটাশিল আদি অঞ্চলত ভূমিস্খলনৰ আশংকা কৰা হৈছে। এই অঞ্চলৰ বাসিন্দাসকলক সাৱধানে থকাৰ নিৰ্দেশ জাৰি কৰিছে। কামৰূপ মহানগৰৰ জিলা কৰ্তৃপক্ষৰ ফালৰ পৰা জাৰি কৰা হৈছে এই জাননী। এতিয়া আপুনি ফোন নম্বৰ দুটা নোট কৰি ৰাখক। যদি কোনো ধৰণৰ বিপদৰ আশংকা দেখে তেনেক্ষেত্ৰত নিশ্চয় আপুনি কল কৰিব বা হোৱাটছআপ কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। সাৱধান হওক ৰাজ্যবাসী, বতৰক লৈ অসমত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। বতৰক লৈ সমগ্ৰ ৰাজ্যত পুনৰ এলাৰ্ট জাৰি কৰিছে। মোবাইলে মেছেজ প্ৰেৰণ কৰা হৈছে। আপোনাৰ মোবাইলত SMS আহিছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। বৰাক উপত্যকাৰ 30 জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। উজনিৰ পৰা নামনিলৈ য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। 23 জুনলৈকে সাৱধানবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। ৰাজ্যবাসী সতৰ্ক হৈ থকাৰ আহ্বান প্ৰশাসনৰ। পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু দুৰ্যোগ প্ৰশমন বিভাগে। বতৰক লৈ সমগ্ৰ ৰাজ্যত পুনৰ এলাৰ্ট জাৰি কৰা হৈছে। আপোনাৰ ৰাজ্যৰ অৱস্থাটো কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাব। যদি এতিয়ালৈকে বৰষুণ দি আছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। লগতে 23 জুন পৰ্যন্ত কিন্তু ভয়ংকৰভাৱে নিৰন্তৰ পৰা বৰষুণ হোৱাৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। জলপ্ৰলয় সৃষ্টি হৈছে। ৰাজ্যত এই পৰ্যন্ত 26 জনৰ মৃত্যু হৈছে। 1,61,209 গৰাকী লোক বানত আক্ৰান্ত হৈছে। ৰাজ্যৰ 15খন জিলা বানৰ কবলত। সৰ্বাধিক ক্ষতি হৈছে কৰিমগঞ্জ জিলাত। নিশাৰ পৰা এই মুহূৰ্তলৈকে 6 জনৰ মৃত্যু হৈছে। বানৰ ফলত বিভিন্ন প্ৰান্তত ভয়াৱহ পৰিস্থিতিৰ আশংকা। প্ৰতিখন জিলাতে বানত হাহাকাৰ অৱস্থা দেখা গৈছে। ঠায়ে ঠায়ে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। বহু ঠাইত মাথাউৰি ছিঙি বুৰ গৈছে কেইবাখনো গাঁও। ৰাজ্যত এই পৰ্যন্ত বানত 26 জনৰ মৃত্যু হৈছে। হয় বন্ধু-বান্ধৱীসকল, সকলোৱে সাৱধান হৈ থাকক বানৰ মাজতে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড থকা প্ৰতিজন হিতাধিকাৰীয়ে কৰিব লাগিব EKYC। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি এতিয়াই কৰি লওক, কিয়নো 25 জুনৰ আগতে কৰিব লাগিব আপোনাৰ EKYC। আপুনি EKYCটো কৰিছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। 25 জুনৰ আগতে যদি আপুনি ৰেচন কাৰ্ডৰ EKYC নকৰে তেন্তে কিন্তু আপুনি ৰেচন নাপাব। সম্পূৰ্ণকৈ তলত উল্লেখ কৰা আছে, ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰী বিনামূলীয়া চাউল লাভ কৰাৰ বাবে হিতাধিকাৰীৰ EKYC পৰীক্ষণ বাধ্যতামূলক। হিতাধিকাৰীসকলে সংশ্লিষ্ট সুলভ মূল্যৰ দোকানত উপলব্ধ E-POS মেচিনৰ জৰিয়তে সম্পূৰ্ণকৈ আঙুলিৰ ছাপ প্ৰদান কৰিব লাগিব। সকলো সুলভ মূল্যৰ দোকানে এই বিশেষ দিনকেইটাত তেওঁৰ অধীনত সকলো হিতাধিকাৰী আঙুলিৰ ছাপ E-POS মেচিনৰ দ্বাৰা সংগ্ৰহ নিশ্চিত কৰিব। হয় আপুনি ঠিকেই শুনিছে, যদি আপোনাৰ ৰেচন কাৰ্ড আছে এতিয়া আপুনি আঙুলিৰ ছাপটো দি আহক আপোনাৰ ৰেচনৰ দোকানত, নহ'লে কিন্তু আপুনি ৰেচন নাপাব অসমৰ পৰা। হয় বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।